ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ডিমৌ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ ডিমৌ আৰু ডিমৌৰ কাষৰীয়া অঞ্চলত একাংশ ভূমাফিয়াৰ অবৈধ আৰু অবাধ ভূমি খননৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী এই ভূমি খননৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ অভিযোগ শীঘ্ৰে ভূমি খনন বন্ধ কৰাৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ ডিমৌ শাখাই প্ৰতিবাদ সাব্যস্ত কৰে যেহেতু ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ডিমৌ চক্ৰ বিষয়াৰ ইয়াত লোৱা হৈছে গতিকে আমি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি জিলা প্ৰশাসনক আৰু ডিমৌ প্ৰশাসনক জনাব বিচাৰোঁ যে আমাৰ ডিমৌ অঞ্চলৰ আশে পাশে যি এই ভূমি খনন অবৈধভাৱে ভূমি খনন চলি আছে এইসমূহ অতি সোনকালে বন্ধ হ'ব লাগে যেহেতু এইসমূহৰ কাৰণে বাৰিষাত আমাৰ বহুত ধৰণৰ সমস্যাৰ আমি দেখা পাওঁ আৰু এইবোৰ যাতে দুনাই নঘটে আৰু যিসকল ভূমাফিয়া জড়িত আছে এইবোৰত তেওঁলোকক অতি সোনকালে ডিমৌ প্ৰশাসনে কৰায়ত্ব কৰিব লাগিব স্মাৰক পত্ৰত তেওঁলোকৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ সেইমতে তেওঁলোকক কৰায়ত্ব কৰিব বুলি আমি আশা ৰাখিলোঁ যদি নাৰাখে